আজি এটা আমি খবৰ পাইছোঁ কাজিয়া হৈ মানুহ এজন পৰি আছে ডাউকিজাৰত। তো সেইমতে আমাৰ টিম আহি পিনি দেখিছে যে এজন মানুহ ইয়াত পৰি আছে। এই বিষয়ে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। মানুহজনৰ নাম জনামতে মনোৰঞ্জন চৰকাৰ। কোনোবাক ধৰিছে এজন মানুহ আটক কৰিছোঁ। এতিয়া ইনভেষ্টিগেশ্যনত চাব লাগিব কি ওলায়। কেনেকৈ হত্যা কৰিলে কিবা আমাৰ এতিয়ালৈকেতো ইনফৰ্মেশ্যন আছে এটা কাজিয়া হৈ আছে, বাকী পিছত ইনভেষ্টিগেশ্যনত ওলাম। কি হয় যে মৃত্যু হৈছে? দেউতা হয়। কেতিয়া ওলাইছিল ঘৰৰ পৰা? 4টা 4:30 মান। তাৰপিছত কি হয়? তাৰপিছত ঘৰৰ পৰা ওলাইছে, ওলাই কিবা হৈছে মই গম নাপাওঁ। মোক এজন যাই কৈ আছে তাতে এটা বোলে মাৰি আছে। মই আহি চাওঁতে এনেকুৱা অৱস্থা, মৰা অৱস্থাত পাইছে। কোনে মাৰিছে? পৰিগত বিশ্বাস। কাজিয়া আছিল আগতে? কাজিয়া মানে আছিল অলপ আগতে, 2 দিন আগত মাৰছিল। সেইটো কাৰণে খং আছিল কাৰণে তাক মাৰবা খুজিছিল। তাই মাৰিছে তাক। কেনেকৈ মাৰিলে? কেনেকুৱা কৰি মই দেখা নাই। শিলি দি মাৰিছে নেকি? ওচৰত শিল পাইছে? ৰেল লাইনৰ কাষতে পাইছে বডিটো? এতিয়া ৰেল লাইনৰ কাষতে আছে। ঘৰৰ পৰা কেইটা বজাত ওলা বুলি ক'লে? 4:30 মান ওলাইছে। কি কাম কৰে দেউতা? দোকান আছে, চাহ দোকান। আৰু যোনে মাৰিছে তেওঁ কি কৰে? তাই একো নকৰে, কাম নকৰে, ঘৰতে থাকে। কাজিয়া কি লৈ হৈছিল তেতিয়া যে কাজিয়া হৈছিল? কাজিয়া কি লৈ হৈছে মই গম নাপাওঁ। আগত যে কাজিয়া আছে সেইটো গম নাপাওঁ। মাটি বাৰী কিবা পেচালে নেকি? নাই, এনেকুৱা কোনো পেচাল মাটি বাৰী